নমস্কাৰ, মই লক্ষীকান্ত দাস আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আৰ্টিকেলৰ বিষয়ে। এ, এন আৰু ডি এই তিনিটা হৈছে আৰ্টিকেল, আৰু আৰ্টিকেল হৈছে ডিটাৰমিনাৰৰে এটা ভাগ। এই ভিডিঅ'টোত আমি জানিম যে আৰ্টিকেল হৈছে দুই ধৰণৰ, ডেফিনিট আৰ্টিকেল আৰু ইনডেফিনিট আৰ্টিকেল। এ আৰু এনৰ ব্যৱহাৰ কেতিয়া কৰা হয়, ডিৰ ব্যৱহাৰ কেতিয়া কৰা হয়, লগতে ডিৰ উচ্চাৰণ কেতিয়া দি হয় আৰু কেতিয়া দা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, গতিকে ভিডিঅ'টো অতি মনোযোগেৰে চাব। প্ৰথমে আমি চাইছোঁ যে আৰ্টিকেল দুই ধৰণৰ, ডেফিনিট আৰ্টিকেল আৰু ইনডেফিনিট আৰ্টিকেল। ডিক ডেফিনিট আৰ্টিকেল বুলি কোৱা হয়, এ আৰু এনক ইনডেফিনিট আৰ্টিকেল বুলি কোৱা হয়। ডেফিনিট আৰ্টিকেলৰ সংজ্ঞা কি আমি জানো। প্ৰথমে ডেফিনিট আৰ্টিকেল কোনো বিশেষ ব্যক্তি, বস্তু বা স্থানৰ লগত ব্যৱহাৰ হয় যাৰ বিষয়ে আগতীয়াকৈ জনা থাকে। আৰু ইনডেফিনিট আৰ্টিকেল হৈছে ই সাধাৰণতে কোনো ব্যক্তি, বস্তু বা স্থানৰ আগত ব্যৱহাৰ হয় যাৰ বিষয়ে আগতীয়াকৈ জনা নাথাকে। সংজ্ঞা দুটা এটা উদাহৰণৰ সহায়ত আমি অতি সহজতে বুজিব পাৰিম। ধৰি লওক, আপুনি এদিন বজাৰলৈ গৈছে আৰু এজন যাদুকৰ দেখিছে। আপুনি তেতিয়া ঘৰত আহি ক'ব যে মই আজি এজন যাদুকৰ দেখিছোঁ, অৰ্থাৎ আই হেভ চিন এ মেজিচিয়ান টুডে। কিন্তু যদি আপুনি যোৱা ৰাতি এজন যাদুকৰৰ বিষয়ে ঘৰত আলোচনা কৰে আৰু পিছদিনা বজাৰত গৈ সেই যাদুকৰজনক দেখা পায়, তেন্তে আপুনি ঘৰত আহি কিন্তু নকয় যে আজি মই এজন যাদুকৰ দেখিছোঁ। আপুনি কি ক'ব যে আজি মই সেই যাদুকৰজনক দেখিছিলোঁ যাৰ বিষয়ে আমি যোৱা ৰাতি আলোচনা কৰিছিলোঁ, অৰ্থাৎ আই হেভ চিন দ্য মেজিচিয়ান এবাউট হুম ডিছকাছড লাষ্ট নাইট। আগৰ বাক্যটোত যিহেতু যাদুকৰজনৰ বিষয়ে আমাৰ কোনো আগতীয়াকৈ জনা নাছিল, যাৰ বাবে আমি এ বা এন ব্যৱহাৰ কৰিছোঁ। কিন্তু পিছৰ বাক্যটোত যিহেতু আমি যাদুকৰজনৰ বিষয়ে আগতীয়াকৈ জানো, তাৰ বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ, গতিকে এই ক্ষেত্ৰত আমি কিন্তু এ বা এন ইনডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি ইয়াতে ডেফিনিট আৰ্টিকেল ডি ব্যৱহাৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে। তাৰ আগতে আমি আলোচনা কৰি লওঁ যে ইংৰাজীত ভাৱেল হৈছে পাঁচটা, এ, ই, আই, অ' আৰু ইউ। আৰু এই পাঁচটাক বাদ দি বাকী যি 21টা থাকে, এই 21টাক কনচনেণ্ট বুলি জনা হয়। একেদৰে অসমীয়াতো আমাৰ স্বৰবৰ্ণ আছে আৰু ব্যঞ্জন বৰ্ণ আছে। স্বৰবৰ্ণবোৰ হৈছে ভাৱেল আৰু ব্যঞ্জন বৰ্ণবোৰ হৈছে কনচনেণ্ট। আমি জানো যে অসমীয়াত ব্যঞ্জন বৰ্ণ 41টা আৰু স্বৰবৰ্ণ হৈছে 11টা। ইংৰাজীত এ আৰু এন ব্যৱহাৰৰ চৰ্ত দুটা হৈছে এ প্লাছ কনচনেণ্ট চাউণ্ড, অৰ্থাৎ ব্যঞ্জন ধ্বনিৰ আগত এ বহে, আৰু এন প্লাছ ভাৱেল চাউণ্ড, অৰ্থাৎ স্বৰ ধ্বনিৰ আগত সদায় এন বহে। উদাহৰণকেইটা আমি চাইছোঁ। পেন যেতিয়া আমি উচ্চাৰণ কৰোঁ, প্ৰথমতে আমাৰ আহি যায় পে, প আহি যায়। পটো যিহেতু এটা ব্যঞ্জন ধ্বনি, গতিকে ব্যঞ্জন ধ্বনিৰ আগত আমাৰ সদায় এ বহাব লাগিব। যেতিয়া আমি বানানা উচ্চাৰণ কৰিম, প্ৰথমে আমাৰ আহে ব। বটো যিহেতু এটা ব্যঞ্জন ধ্বনি, গতিকে ইয়াৰ আগত আমাৰ এ আহি যাব। একেদৰে আমব্ৰেলা যেতিয়া আমি উচ্চাৰণ কৰোঁ, প্ৰথমে আমাৰ আহে আ। আটো যিহেতু এটা স্বৰ ধ্বনি, গতিকে ইয়াৰ আগত আমাৰ এন বহিব। এপেল যেতিয়া আমি উচ্চাৰণ কৰোঁ, এপেল উচ্চাৰণ কৰোঁতে প্ৰথমে আমাৰ আহে এ। এ যিহেতু এটা স্বৰ ধ্বনি, গতিকে ইয়াৰ আগতো আমাৰ এন বহিব। এতিয়া আহিছোঁ ইউনিয়ন লিডাৰ। ইউনিয়ন যেতিয়া আমি উচ্চাৰণ কৰোঁ, তেতিয়া প্ৰথমে আহে আমাৰ ইউ। ইউ অৰ্থাৎ অন্ত্যেষ্টি অ। অন্ত্যেষ্টি অটো এটা কিন্তু অসমীয়াত ব্যঞ্জন বৰ্ণ, কিন্তু ইংৰাজীত ইউ যিটো আছে, ইউটো এটা ভাৱেল হয়। কিন্তু ইংৰাজীত ভাৱেল হ'লেও ইয়াৰ যিটো ধ্বনি, এই ধ্বনিটো কিন্তু অসমীয়াৰ ব্যঞ্জন ধ্বনি হয়। গতিকে যদি ধ্বনিটো ব্যঞ্জন ধ্বনি হয়, তেনেহ'লে ইয়াৰ আগত আমাৰ সদায় এ বহাব লাগিব। একেদৰে ইউৰোপিয়ান উচ্চাৰণ কৰোঁতে প্ৰথমে আমাৰ অন্ত্যেষ্টি অ আহিব, গতিকে ইয়াৰ আগতো আমাৰ এ বহাব লাগিব। প্ৰথম আখৰটো ভাৱেল হ'লেও ইয়াৰ উচ্চাৰণ যিহেতু ব্যঞ্জন ধ্বনিৰ দৰে, গতিকে ইয়াৰ আগত আমাৰ
এই বহিব। আৰু এটা উদাহৰণ চাইছোঁ, এই 1 rupee নোট। ইয়াত যিটো 1 আছে, এই 1টোৰ উচ্চাৰণ কিন্তু 1 হয়, 1। ইয়াতো অ'টো এটা ভাৱেল হয়, কিন্তু ইয়াৰ উচ্চাৰণ যিহেতু অসমীয়া ব্যঞ্জন ধ্বনিৰ দৰে, গতিকে সেইকাৰণে ইয়াৰ আগতো এই বহিব। চেম একেদৰে 1 act play, ইয়াৰ আগতো আমাৰ এই বহিব। তাৰপিছত এটা চাওঁ, HONEST, এইটো অনেষ্ট। যদিও বা ইয়াৰ প্ৰথম যিটো আখৰ আছে, এই আখৰটো এইচ হয়, এইটো এটা কনচনেণ্ট, কিন্তু ইয়াৰ যিটো উচ্চাৰণ, ইয়াৰ যিটো ধ্বনি, এই ধ্বনিটো কিন্তু আমাৰ স্বৰধ্বনি হৈছে অনেষ্ট। এটা স্বৰধ্বনি, যিহেতু ইয়াৰ আগফালে আমাৰ এন বহাব লাগিব। একেদৰে আৱাৰতো প্ৰথমতে কনচনেণ্ট আছে, কিন্তু ইয়াৰ যিটো ধ্বনি উচ্চাৰণ হৈছে, ধ্বনিটো কিন্তু ইয়াত উচ্চাৰণ হৈছে, গতিকে আটো যিহেতু স্বৰধ্বনি, ইয়াৰ আগত আমাৰ এন বহাব লাগিব। একেদৰে কিছুমান সংক্ষিপ্ত নাম, যেনেকুৱা MLA যেতিয়া আমি উচ্চাৰণ কৰিম, প্ৰথমে এম উচ্চাৰণ কৰোঁতে প্ৰথমে আমাৰ কিন্তু এ আহে, এইটো এটা স্বৰধ্বনি, গতিকে ইয়াৰ আগত এন বহিব। একেদৰে NCC যেতিয়া আমি উচ্চাৰণ কৰিম, এন উচ্চাৰণ কৰোঁতে প্ৰথমে আমাৰ এ আহে, গতিকে এইটো এটা স্বৰধ্বনি, ইয়াৰ আগতো এন বহিব। RCC বিল্ডিং, RCC উচ্চাৰণ কৰোঁতে উচ্চাৰণ কৰাৰ আগত আমাৰ আহে, আটো যিহেতু এটা স্বৰধ্বনি, গতিকে ইয়াৰ আগতো আমাৰ এন বহিব। এ আৰু এনৰ ব্যৱহাৰৰ বিষয়ে আমি শিকিলোঁ। এতিয়া আমি শিকিম THEৰ উচ্চাৰণ কেতিয়া দি আৰু কেতিয়া দা হয়। এ আৰু এনৰ ব্যৱহাৰৰ দৰেই ভাৱেল চাউণ্ড অৰ্থাৎ স্বৰধ্বনিৰ আগত দি উচ্চাৰণ কৰিব লাগে, আৰু কনচনেণ্ট চাউণ্ড অৰ্থাৎ ব্যঞ্জন ধ্বনিৰ আগত দা উচ্চাৰণ কৰিব লাগে। উদাহৰণ চাওঁ, দ্য বয়, দ্য পেন, দ্য ইয়াৰ, দি ইয়াৰ, দি অনেষ্ট, দি এলিফেণ্ট, দি ইণ্ট। এইদৰে ব্যঞ্জন ধ্বনিৰে আৰম্ভ হোৱা শব্দবোৰৰ আগত THEৰ উচ্চাৰণ দা হয়, আৰু স্বৰধ্বনিৰে আৰম্ভ হোৱা শব্দবোৰৰ আগত THEৰ উচ্চাৰণ দি হয়। এতিয়া আমি আলোচনা কৰিম দি বা দাৰ ব্যৱহাৰ সম্পৰ্কে। আমি আগতে আলোচনা কৰিছিলোঁ যে দি বা দা এটা ডেফিনেট আৰ্টিকেল। দি বা দা কোনো ব্যক্তি, বস্তু বা স্থানৰ নামৰ আগত ব্যৱহাৰ হয়, যাৰ বিষয়ে আমাৰ আগতীয়াকৈ জনা থাকে। সেয়ে এইবাৰ আমি ইয়াৰ আন কিছু ব্যৱহাৰৰ বিষয়ে জানিম। প্ৰথমতে ইউনিক, অৰ্থাৎ যিবোৰ বস্তু সংখ্যাত মাত্ৰ এটা, সেইবোৰ বস্তু বা ব্যক্তিৰ আগত দি বা দা ব্যৱহাৰ হয়। যেনে দ্য ছান, দ্য মুন, দি আৰ্থ, দ্য প্ৰেছিডেণ্ট, দ্য CEO ইত্যাদি। দ্বিতীয়তে নদী, সাগৰ, মহাসাগৰ, পৰ্বতমালা, দ্বীপপুঞ্জ, বাতৰি কাকত, জাহাজ আদিৰ নামৰ আগত দি বা দা ব্যৱহাৰ কৰা হয়। প্ৰত্যেকৰে আমি এটা এটাকৈ উদাহৰণ ল'ম। দ্য ব্ৰহ্মপুত্ৰ, দি এৰাবিয়ান চি, দি ইণ্ডিয়ান অ'চিন, দ্য হিমালয়াছ, দি আন্দামানছ, দি আছাম ট্ৰিবুন, দ্য টাইটেনিক। তৃতীয়তে ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্যৰ নামৰ আগতো দি বা দা ব্যৱহাৰ কৰা হয়। যেনে দ্য বাইবেল, দ্য কোৰাণ, দ্য ভাগৱত গীতা, দ্য ৰামায়ণ ইত্যাদি। ইয়াৰ উপৰিও বাদ্যযন্ত্ৰ, সংক্ষিপ্ত নামেৰে লিখা দেশ বা সংস্থা, ঐতিহাসিক ঘটনা ইত্যাদিৰ নামৰ আগত দি বা দাৰ ব্যৱহাৰ কৰা হয়। যেনে দ্য ভায়লিন, দ্য গিটাৰ, দ্য USA, দ্য UK, দ্য UNO, দ্য চিপাই মিউটিনি, দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ইত্যাদি। এই ভিডিঅ'টোত দি বা দাৰ ব্যৱহাৰ অতি চমুকৈ দিয়া হ'ল। এইসমূহক বাদ দিও ইয়াৰ আৰু বহুতো ব্যৱহাৰ আছে। ভিডিঅ'টোত বহুতো বস্তু সিমান স্পষ্টভাৱে মই হয়তো বুজাব পৰা নাই, কিন্তু তথাপিও শেষলৈকে চোৱাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই আপোনাৰ পৰা বিদায় লৈছোঁ।